আজি আপোনালোকক দেখাম তুলা কেনেকৈ আপোনাৰ পৰা হয় কি কথা তুলা কেনেকৈ চক কি কেনেকুৱা গছত লাগি থাকে কেনেকৈ পাইছো কি কথা কেনেকৈ উলিয়াইছো তুলাবোৰ আপোনালোকে চক সম্পূৰ্ণ ভিডিওটো শেষলৈকে চক এইখিনি ভিডিও নাপায় তেনেকৈ নেটত এভেইলেবল নাথাকে কিন্তু আপোনালোকৰ চাবৰ বাবে দিছো আমাৰ ঘৰত এনেকৈ শিমলু গছ আছিল শিমলু গছৰ পৰা আমি তুলা পাইছিলো আৰু তুলা পাৰি আজি সেই তুলা কেনেদৰে উলিয়াইছো চকচোন এটা এটাকৈ চক কিমান সুন্দৰকৈ আপুনি দেখা পাইছে তুলাখিনি আমি কেনেকৈ উলিয়াইছো সেই এটা কলৰ লেখিয়াকৈ যেটো আছে দেখিছে আপোনাৰ কল এই কলখিনি পাই লৈছো আৰু পৰা পিছত আমি এটা এটাকৈ ভাঙিছো আছক এটা আপোনাৰ সেই কলত কিমান থাকে চক আপুনি এটা অনুভৱ কৰক এটা কলত চক চক হে চক আপোনাক দেখাইছো এনেদৰে আমি আঙুলিয়ে দি এনেকৈ উলিয়াই চক আপোনাৰ কিমান আপোনাৰ তুলা ওলাই যাব ইয়াতে চাব আপুনি অনুভৱ কৰিব পাৰিব তেতিয়াহে যদি ভিডিওটো ভাল পাইছে আপুনি লাইক আৰু শেয়াৰ কৰিব যদি প্ৰথমবাৰ কাৰণে দেখিছে আমাক কমেন্ট কৰিব এনেকুৱা ভিডিও নেটত খুব সম্ভৱ পাবলে নাই কিন্তু দুই এটা ভিডিওহে মই দেখিছো সেই কাৰণে আপোনালোকে ভাবিলো আপোনালোকক বনাই দিও আপোনালোকে ভাল পাব চাই সেই কাৰণে আপোনালোকে ভিডিওটো আমাৰ শেয়াৰ কৰি দিব এই দেখিছে আপুনি তুলা আমি উলিয়াই আছো এটা এটাকৈ চক এচক যি গাঁৱৰ আমি ব্যৱহাৰ কৰো বা তুলি আমি ব্যৱহাৰ কৰো অৰিজিনেল নাপাও কিন্তু আগৰ যিবোৰ এতিয়া যিখিনি থাকে মানে তাত খুটা দি আৰু ডুপ্লিকেট কৰে কিন্তু এইখিনি চক আপুনি অৰিজিনেল তুলা আপোনালোকক উলিয়াইছো এনেদৰে হাতেৰে গুছাই আছো আমি বহি লৈছো ধুনিয়াকে এইখিনি হাতেৰে এটা এটাকৈ গুছাই দেখিছে বহুত সময় লাগে হাত বিখাই যায়গে তথাপি এই কলৰ লেখিয়া যে এইবোৰ দেখিছে এইবোৰ হৈছে তুলাৰ কল হয় এই কলখিনি আমি হাকুটি দি পাৰি আনছো আৰু পাৰা পিছত আমি ৰখাই লৈছো তাৰ পাছত এইখিনি লৈ আমি আঠুৱাত এতিয়া ভৰাই দিম তাৰ পিছত এইখিনি গৰম কৰিব লাগিব মানে ৰ'দত দিব লাগিব ৰ'দত দিয়াৰ পিছত আমি এনেদৰে চক এইখিনি ভাঙিবলৈ আমি এনেকৈ দেখিছে এনেকৈ হাতে দি এনেকৈ মাৰি দিব সেইটো ভাগি যাব লাহেকৈ আপুনি উলিয়াব পাৰিব চক এটা এটা কলত কিমান তুলা সোমাই থাকে আৰু সেইখিনি বহুত স্পীডত ওলাই আহে এই চক আমি চক আপোনালোকক দেখাইছো এয়া এনেকৈ দিলে আঙুলি এটা যদি আপুনি দিয়ে খুব সোনকালে খালি আঙুলিবোৰ বিখাই যায় সময় লাগিব কাৰণ ইনে তুলা নোলাই এইখিনি পিওৰ তুলা হয় দেখিছে এইখিনি পিওৰ কটন যি সৃষ্টি কৰিব পৰা যায় কটনৰ কাপোৰ ইয়াৰ পৰাই পৰা যায় এয়া দেখিছেনে কিমান সুন্দৰ বগাকে চিকচিকাই আছে আপুনি দেখিছে এই চক কালাৰটো এবাৰ চকচোন আপুনি এই দেখিছেনে ইমান ধুনীয়া লাগিছে নহয় আজি বিহুদিনা ভাবিলো এনেকৈ আমি আছিলে ঘৰতে পাইলো আৰু তুলাখিনি উলিয়াই আমি গাৰু বনাব পাৰিম সেইকাৰণে ঘৰত ওলাই ভাবিলো সেইকাৰণে কৰিলো আপোনালোককো ভিডিওটো দিলো এনেকৈ হয়তো ভিডিও নাথাকে সেইকাৰণে আপোনালোকক চাবলৈ দিলো যদি ভাল লাগিছে ভিডিওটো চাই আপোনালোকে লাইক আৰু শেয়াৰ কৰিব আপোনালোকৰ ঘৰতো যদি এনেকৈ ধৰক শিমলু গছ আছে তেতিয়া আপোনালোকেও ঘৰতে এইখিনি এনেকৈ প্ৰস্তুত কৰিব পাৰিব এইখিনি এনেকৈ কল দেখিছে এবস্তামান আছিলে আমি এতিয়া 10 কেজি মানে 10 কেজি মান হ'ব আমাৰ এইখিনি কেঁচাৰ 10 কেজি মান হ'ব কিন্তু আমি যদি এইখিনি শুকুৱাই দিয়া হয় তেতিয়া 5 কেজি মান হ'বগে ধৰক হে 5 কেজি মান আমি অৰিজিনাল তুলা পাম এই দেখিছে এনেকৈ তুলা ওলাই গৈছে আপোনালোকক দেখাইছো দেখিছে আমি এনেকৈ পাত্ৰ এটা লৈছো পাত্ৰটো ৰাখি গৈছো তাৰ পিছত এইখিনি আমি আঠুৰাত ভৰাই দিম আঠুৰাত ভৰাই এইখিনি গৰম কৰিব লাগিব গৰম কৰাৰ পিছতহে আমি তাৰ পিছত ধুনালাক আহিব যেতিয়া ধুনালৰ আছত আমি বনাই লম গাৰু বনাম কিমান ভাল লাগিব সৰু ল'ৰা ছোৱালী শুব পাৰিব আৰু নিজেও আপোনাৰ শুব পাৰিলে ইমান এটা ধুনীয়া এইখিনি যিখিনি বাকলি আছে দেখিছেনে যিখিনি কলৰ বাকলি এইখিনি উলিয়াই আমি পেলাই দিম এনেকৈ সাইডকে ৰাখি লৈছো আৰু এইখিনি আমি মানে 2 ঘণ্টামান সময় লাগিল 10 কেজি মান উলিয়াবলৈ আমি 2 ঘণ্টামান সময় লাগিলে আৰু তাৰ পিছত এনেকৈ ওলালাগে আৰু এয়া দেখিছে আপোনালোকৰ মাজত এয়া তুলা একদম সম্পূৰ্ণ তুলাৰ দৃশ্য চক কিমান ভাল লাগিছে উলিয়াই কামটো কৰিও ভাল লাগিছে দিনটো 2 ঘণ্টা 3 ঘণ্টা কামটো কৰা হৈছে যদি মানে ভাগৰ লগা নাই এচক কিমান এটা ভাল লগা দৃশ্য আপোনালোকে ওচৰলৈ দিলো আৰু আপোনালোকে যদি ভাল লাগিছে আপোনালোকে শেয়াৰ কৰি দিব আৰু এইখিনি মানে অৰিজিনাল তুলা ইয়াত কোনো ডুপ্লিকেটৰ কথা নাই আমি 10 কেজি মান এতিয়া পাইছো ধৰক এজোপাত কষ্ট হয় পাৰোতে তথাপি কষ্ট হলেও আপুনি এটো এটা ভাল এটা বস্তু পাইছে ন এটো বস্তু কিমান কামত দিব আপোনাৰ ঘৰত ব্যৱহাৰ কৰিব লাগিব ভালকে পাৰিব আপোনালোকে ঘৰটো যদি আছে এনেকৈ গছ তেতিয়া আপোনালোকে এতিয়াই পাৰক বিহু আহিছে ন বিহুত আকৌ ঢোল বজালে এইখিনি তুলা আপোনাৰ উৰি গুচি যাব তেতিয়া আকৌ আপুনি এটাও নাপাব সেইকাৰণে আমি খুব সোনকালে এইখিনি পাই দিলো বিহুৰ ঢোল নবজা আগে সেইকাৰণে এয়াচক আমি এনেকৈ ষ্ট'ৰ কৰিছো ষ্ট'ৰ কৰি আৰু ৰ'দত শুকুৱাৰ পিছত আমি হে তুলি বা আপুনি গাৰু বনাই যি বনাব পাৰিব কিন্তু চক ঘৰৰ পৰাই এটা এনেকুৱা হেৰি হলে ভাল লাগে নিজৰ ঘৰতে গাঁও এটা যদি আপুনি ঘৰত তৈয়াৰী কৰিব পাৰে কিমান ভাল লাগিব যদি ভিডিওটো ভাল লাগিলে আপোনালোকে শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব ধন্যবাদ